ৰেলৱে নগৰী লামডিঙৰ জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ এখন বজাৰ। বজাৰখন লামডিং পৌৰসভাৰ অধীনত। বজাৰৰ মাজেদি যোৱা অত্যন্ত গুৰুত্বপূৰ্ণ পথছোৱা সংযুক্ত হৈ আছে লামডিং চিকিৎসালয়, লামডিং আৰক্ষী থানা, ৰেলৱে ষ্টেচন আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ডিমা হাছাও জিলা আৰু কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত খাদ্য সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী, কাপোৰৰ পৰা সকলো প্ৰয়োজনীয় সামগ্ৰীখিনি এই লামডিং চহৰৰ বজাৰৰ ওপৰতেই নিৰ্ভৰশীল। বজাৰৰ পথৰ দুয়ো কাষত বাইক, অটো আৰু বিভিন্ন ধৰণৰ যান-বাহন ৰখাই থোৱাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে। দিনক দিনে বৃদ্ধি পোৱা যান-বাহনৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি লামডিং বজাৰৰ বাবে এখন যান-বাহনৰ বাবেও পাৰ্কিঙৰ ঠাই মুকলি কৰাৰ অনুৰোধ বিক্ৰেতাৰ। পাৰ্কিঙৰ ইমান ব্যৱস্থা নাই আৰু যিবিলাক আমাৰ গাড়ীবিলাক থাকে এটা ডিচিপ্লিন কৰি নাৰাখে, এটা ছাইডত নাৰাখে। আৰু লামডিঙত যে এটা পাৰ্কিঙৰ সমস্যা জ্বলন্ত সমস্যা। লামডিঙত যদি কোনো এটা জেগাত পাৰ্কিং কৰিব পাৰে ভাল। আৰু যে গাড়ী আছে, অটো আছে, আমাৰ কিছুমান দোকান আগত আহি গৈছে ৰাস্তাৰ পৰা, ৰাস্তাৰ ছাইডত থাকিলে ভাল হয়। আৰু যে গাড়ীবিলাক আছে এটা ছাইডত ৰাখিলে ভাল হয়, তেতিয়া গাড়ীবিলাক যাব নোৱাৰে। আৰু পাৰ্কিং হ'লেতো ভাল হয়। পাৰ্কিংটো ইয়াত লামডিঙততো পাৰ্কিং নাই, জেগাও নাই এনেকুৱা। আৰু যে গাড়ীবিলাক ৰাখে, গাড়ীবিলাক এটা ছাইডত নাৰাখে। এইটো অলপ চেক কৰিব লাগে আৰু যদি এইটো বিধায়ক মহোদয় এইটো অলপ চায় আৰু বা আমাৰ প্ৰশাসন আছে সিহঁতে অলপ চালে ভাল হয় আৰু পাব্লিকৰ কাৰণে এইটো ভাল এটা পদক্ষেপ হ'ব। এইটো বহুত অসুবিধা। এইটো শুধু লামডিঙত বজাৰত নহয়, এইটো নদীৰ পাৰত এনেকুৱা আছে, বেলেগ বেলেগ জেগাতো এইটো আছে। এইটো এনেকুৱা প্ৰয়োজন আছে। এইটো যদি আমাৰ বিধায়ক মহোদয় বা স্থানীয় প্ৰশাসন যদি এইটো অলপ চায় আৰু ভাল কথা হয় এটা। আৰু যে গাড়ীবিলাক আছে ৰাস্তাত মাজত ৰাখি দিয়ে, কেতিয়াবা আমাৰ ৰাস্তাত মাজত গাড়ীবিলাক ৰাখি দিয়ে, পাৰ্কিং ভালদৰে নকৰে, এইটো ডাঙৰ সমস্যাটো বহুত আগৰ পৰা চলি আছে। গাড়ী বাঢ়ি আছে, ৰাস্তা বহল হৈছে, কিন্তু না একো প্ৰব্লেম চল্ভ হোৱা নাই। ৰাস্তা বাইক আছে, কেতিয়াবা গাড়ী ৰাখি দিয়ে, কেতিয়াবা বাইকবিলাকতো এটাৰ ওপৰত এটা ৰাখে। আৰু লামডিং সৰু জেগা, বজাৰত গোটেইবিলাক মানুহ আহে, কিন্তু আপোনাৰ বাইকবিলাক ভালদৰে ৰাখিব নোৱাৰে। আৰু এইটো অলপ মানুহে চাই, প্ৰশাসন চাই ভাল হয়। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।